চাওক মই এই মুহূৰ্তত উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ বকতা নঙলামৰাত আৰু এই স্থানতে তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ শিৱসাগৰ জিলা শাখাৰ ৭১ সংখ্যক বাৰ্ষিক অধিৱেশন। উত্তৰ পূব ভাৰতৰ অন্যতম ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিৱসাগৰ জিলা শাখাৰ এই অধিৱেশন তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। আজি দ্বিতীয়টো দিন আৰু এই দ্বিতীয়টো দিনত মহাভাগৱতক লৈ শোভাযাত্ৰা উলিওৱা হৈছে আৰু সেই শোভাযাত্ৰা আমি কিয় অংশ দেখাবলৈ চেষ্টা কৰিম। সতীৰ্থ বলিনে দেখাব এই মুহূৰ্তৰ দৃশ্য। ইতিমধ্যে বকতা নঙলামৰাৰ শংকৰী সংস্কৃতি প্ৰকল্প প্ৰাংগণৰ পৰা ধৰ্মধ্বজা উত্তোলনৰ পাছতেই জিলা শাখাৰ সভাপতি মাধৱ ফুকনে ধৰ্মধ্বজা উত্তোলন কৰে আৰু তাৰ পাছতেই এয়া ভকত বৈষ্ণৱসকলে একেবাৰে সন্মুখত মহাভাগৱত এখন গাড়ীত স্থাপন কৰি এটা শোভাযাত্ৰা বাহিৰ কৰিছে আৰু বিভিন্ন সাংস্কৃতিক দলে অংশগ্ৰহণ কৰিছে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ১৫০ৰো অধিক প্ৰাথমিক শাখাৰ ভকত বৈষ্ণৱে ইয়াত অংশগ্ৰহণ কৰিছে আৰু পথে পথে বিভিন্নজনে মহাভাগৱতক এই ধৰণে সেৱা কৰিছে। আমি দেখাইছোঁ এই মুহূৰ্তৰ দৃশ্য শিৱসাগৰ জিলাৰ বকতা নঙলামৰাত শ্ৰীমন্ত শংকৰদেৱ সংঘ শিৱসাগৰ জিলা শাখাৰ ৭১ সংখ্যক বাৰ্ষিক অধিৱেশন। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই বাৰ্ষিক অধিৱেশনৰ আজি ভাগৱত শোভাযাত্ৰা ইতিমধ্যে ধৰ্মধ্বজা উত্তোলন হৈছে আৰু উত্তোলনৰ পাছতেই এই ধৰণে মহাভাগৱতক এখন গাড়ীত প্ৰতিষ্ঠা কৰি ভকত বৈষ্ণৱসকলে অঞ্চলটোক পৰিভ্ৰমণ কৰাইছে। প্ৰায় ৫ কিলোমিটাৰ জোৰা এক অঞ্চল এই শোভাযাত্ৰাই পৰিভ্ৰমণ কৰিব আৰু জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা আমি উল্লেখ কৰিছোঁ যে ১৫০ৰো অধিক প্ৰাথমিক শাখাৰ ভকত বৈষ্ণৱসকলে অংশগ্ৰহণ কৰিছে। প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে কালি সাহিত্য শাখাৰ সন্মিলন, থিফ্ট এণ্ড ক্ৰেডিট কোঅপাৰেটিভ ছ'চাইটিৰ সন্মিলন আৰু সেৱা বাহিনীৰ বিশেষ সন্মিলন অনুষ্ঠিত হয় আৰু ৰাতিৰ ভাগত অনুষ্ঠিত হয় বাৰ্ষিক প্ৰতিনিধি সভা। বিভিন্ন স্থানৰ পৰা অহা ভকত বৈষ্ণৱসকলে হৰি নামৰ ধ্বনিৰে মুখৰ কৰি তুলিছে এই মুহূৰ্তৰ বকতা নঙলামৰাৰ পৰিৱেশ। আমি সেই দৃশ্য পোনপটীয়াকৈ দেখাৰ চেষ্টা কৰিছোঁ যে ভাগৱত প্ৰতিষ্ঠা কৰি এই ধৰণে শোভাযাত্ৰা বাহিৰ কৰা হৈছে। আমি দেখাইছোঁ যে বিভিন্ন যুৱক যুৱতী আই মাতৃ ভকত বৈষ্ণৱসকল আহিছে আৰু এই ধৰণেই মহাভাগৱত প্ৰতিষ্ঠা কৰি এখন গাড়ীত সুন্দৰকৈ সজাই এই অঞ্চলটোত এই শোভাযাত্ৰা বাহিৰ কৰিছে। আমি সামগ্ৰিক দৃশ্য দেখাবলৈ চেষ্টা কৰিম যে দৃশ্য কেমেৰাত আবদ্ধ কৰিবলৈ আমি চেষ্টা কৰিছোঁ। অতীতে বলিনে দেখাব যথেষ্ট সংখ্যক ভকত বৈষ্ণৱে এই ধৰণে হৰি নামৰ ধ্বনিৰে মুখৰিত কৰি তুলিছে বকতা নঙলামৰাৰ আকাশ বতাহ। চাৰিওফালে কেৱল হৰি নামৰ ধ্বনি, কেৱল হৰি নামৰ ধ্বনি। আমি দেখাইছোঁ যে যুৱক যুৱতী আই মাতৃসকলে অংশগ্ৰহণ কৰিছে আৰু বিভিন্ন প্ৰান্তৰ পৰা সাংস্কৃতিক দলসমূহ ইয়াত আহি উপস্থিত হৈছে। সাংস্কৃতিক দলসমূহ ইয়াত শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু এই ধৰ্মীয় ধ্বজা উত্তোলনৰ পিছতেই এই ধৰণে এতিয়া মহাভাগৱতক লৈ অঞ্চলটোক এই শোভাযাত্ৰা বাহিৰ কৰাইছে। আমি দেখাইছোঁ এই মুহূৰ্তৰ যি দৃশ্য যথেষ্ট সংখ্যক লোকে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘ উত্তৰ পূব ভাৰতৰ অন্যতম ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠান আৰু এই অনুষ্ঠানটোৰ শিৱসাগৰ জিলা শাখাই ইতিমধ্যে ৭১ বৰ্ষত ভৰি দিছে আৰু এই ৭১ বৰ্ষৰ তিনিদিনীয়া যি অধিৱেশনৰ কাৰ্যসূচী আজি দ্বিতীয়টো দিনৰ কাৰ্যসূচী আৰু এই দ্বিতীয় দিনৰ কাৰ্যসূচীত এই ধৰণে এতিয়া অঞ্চলটোত ভকত বৈষ্ণৱসকলে বাহিৰ কৰিছে ভাগৱতক লৈ এই শোভাযাত্ৰা আৰু কালিলৈ মুকলি সভাৰে এই কাৰ্যসূচী অন্ত পৰিব। তিনিদিনৰ কাৰ্যসূচীত তিনিটা নিশাত তিনিখনকৈ মহাপুৰুষীয়া ভাওনা প্ৰদৰ্শনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ইতিমধ্যে কালিৰ ভাগত ৰাতিলৈ ভাওনা প্ৰদৰ্শন হৈ গৈছে আৰু আজিও এখন ভাওনা প্ৰদৰ্শন হ'ব আৰু কালিলৈ ভাওনা প্ৰদৰ্শনেৰে ৰাতিলৈ সামৰণি পৰিব তিনিদিনীয়া কাৰ্যসূচী। উল্লেখযোগ্য কথাটো হ'ল যে পৰৱৰ্তী ৭২ সংখ্যক অধিৱেশন খনামুখত অনুষ্ঠিত হ'ব। কালিৰ প্ৰতিনিধি সভাই সেই সিদ্ধান্ত গ্ৰহণ কৰিছে। খনামুখ আঞ্চলিক শাখাৰ নিমন্ত্ৰণক্ৰমে অহা বছৰ এই একে সময়তে জানুৱাৰী শেষৰ সপ্তাহত শিৱসাগৰ জিলাৰ যোৰহাট সীমান্ত অঞ্চল খনামুখ আঞ্চলিক শাখাৰ আতিথ্যত ৭২ সংখ্যক শিৱসাগৰ জিলা শাখাৰ অধিৱেশন অনুষ্ঠিত হ'ব। আৰম্ভ কৰা হ'ব সেয়েহে বৰগীতৰ তত্ত্বসমূহ থকা বা সমস্ত আৰু আই সমস্ত লগতে বৰগীত পৰিৱেশন কৰিবৰ কাৰণে অহা আইগৰাকীক আমি মঞ্চতে উপবিষ্ট হ'বৰ কাৰণে সেৱা নিবেদন কৰিছোঁ। তাৰ লগে লগে আজি আমি সাধাৰণ পৰিষদৰ বৈঠক ভাগি আৰম্ভ কৰিম বুলি ইতিমধ্যে
শিৱসাগৰ জিলা শাখাৰ অধিৱেশন অনুষ্ঠিত হৈছে আজি দ্বিতীয়টো দিন জয় গুৰু শংকৰ। আমাৰ আজি জয় জয়তে আমাৰ সন্মানীয় সাংবাদিক সকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিৱসাগৰ জিলা শাখাৰ ৭১ সংখ্যক বাৰ্ষিক অধিৱেশন এই নেমুগুৰি আঞ্চলিক শাখাৰ বকতা অঞ্চলত আমাৰ তিনিদিনীয়া কাৰ্যসূচীয়ে ২৬, ২৭, ২৮ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীয়ে আমি অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। ইতিমধ্যে যোৱাকালি আমাৰ ২৬ তাৰিখে আমাৰ সাহিত্য শাখাৰ সেৱা বাহিনী সাধাৰণ পৰিষদকে প্ৰমুখ কৰি আজি কেইবাটাও কাৰ্যসূচী সম্পাদন হৈছে আৰু সবৰ উপৰি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সৰ্বোচ্চ সৰ্বপ্ৰধান শক্তি প্ৰতিনিধি সভাখন আমাৰ ৰাতি অনুষ্ঠিত হৈ গৈছে। প্ৰায় ১টামান বাজি গৈছে সভাখন অনুষ্ঠিত কৰোঁতে। গতিকে আজি আমাৰ এই ধৰ্মীয় ধ্বজা উত্তোলন ৯টা বজাত অনুষ্ঠিত হৈ গৈছে, ভাগৱত ভ্ৰমণ হৈ গৈছে। ইয়াৰ পিছতে শিশু আই মাতৃ কল্যাণ সমিতি আমাৰ সাধাৰণ পৰিষদ আছে। সেই সাধাৰণ পৰিষদৰ পিছতে আমাৰ জিলাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল এটা বিষয় সংস্কৃতি, সেই সংস্কৃতি সাধাৰণ সভাখন আজি অনুষ্ঠিত হ'ব। ইয়াৰ পিছতো আমাৰ বিভিন্ন কাৰ্যসূচী আছে বাৰু, কিন্তু প্ৰধানকৈ আমাৰ শিশু আই মাতৃ কল্যাণ সমিতি আৰু সংস্কৃতি শাখাৰ সভাখন অনুষ্ঠিত হ'ব। আৰু অহা কালিলৈ মুকলি সভা হ'ব। এই মুকলি সভাৰ পূৰ্বেই আমাৰ অখিতিপৰ শ্ৰীমন্ত শংকৰ শিৱসাগৰ জিলাত যিমানখিনি লোক আশীৰ্ধ লোক আছে সেইসকলক আমি আজি এই সভাস্থলীতে আমি জিলাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হ'ব। তাৰপিছতেই আমাৰ মুকলি সভা অনুষ্ঠিত হ'ব। সেই মুকলি সভালৈ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল কাণ্ডাৰী পদাধিকাৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য ভৱেন্দ্ৰনাথ ডেকা উপস্থিত থাকিব আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উপদেষ্টা কমলাকান্ত গগৈবাব, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানস পুত্ৰ সেৱা বাহিনীৰ মুখ্য অধিনায়ক আমাৰ সঞ্জীৱ বৰাবাব আহিব। আৰু ইয়াৰ পিছতো আমাৰ ভালেকেইজন আমাৰ জনপ্ৰিয় লোক আহিব থাকিব। অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰীবৰ্গ বিধায়ক সকলো অহাৰ আমাৰ ইয়াত প্ৰগ্ৰেম আছে। গতিকে আমি ভাবিছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিৱসাগৰ জিলাৰ এই যি তিনিদিনীয়া কাৰ্যসূচী ২৬, ২৭, ২৮ ৭১ সংখ্যক আমাৰ অধিৱেশন, আমি অধিৱেশন প্ৰত্যেক বছৰে আমি অনুষ্ঠিত কৰি আহিছোঁ। এইবছৰ আমাৰ ইয়াত নেমুগুৰিত অনুষ্ঠিত হৈছে। অহা বছৰ আমাৰ পাঞ্চজন্য খনামুখত অনুষ্ঠিত হ'ব। আৰু যোৱাকালি পবিত্ৰ আমাৰ প্ৰতিনিধি সভাত এই পাঞ্চজন্য সমস্ত বাপ বান্ধৱ আহি নিমন্ত্ৰণী শৰাই আগবঢ়ালে। গতিকে আমাৰ অনুষ্ঠানটো আমি যাতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই যি নতুন বাৰ্তা আমি যাতে সকলোলৈ দিব পাৰোঁ। আমাৰ মূল শক্তি হৈছে চাৰিতপীয়া ব্যৱস্থা, প্ৰাথমিক, আঞ্চলিক, জিলা আৰু মূল। গতিকে আমি সকলোৱে এই চাৰিতপীয়া ব্যৱস্থাৰে আমি অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ কৰি যাম, অনুষ্ঠিত কৰিম বুলি আমি আশা ৰাখি আমাৰ অনুষ্ঠানটো ইমানতে আজি কৃষ্ণ জয় গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিৱসাগৰ জিলা শাখাৰ ৭১ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী ধৰ্মধ্বজা উত্তোলনেৰে আমাৰ পৰম সন্মানীয় সভাপতি শ্ৰীযুত মাধৱ ফুকন বাপে ধৰ্মধ্বজা উত্তোলন কৰে। আৰু উত্তোলনৰ পাছে আমাৰ ১১ বজাৰ লগে লগে শিশু আই মাতৃ কল্যাণ সমিতিৰ সাধাৰণ পৰিষদ সভা আছে। এই সাধাৰণ পৰিষদ সভাৰে আমাৰ তৃতীয়তে আমাৰ দিনৰ ২ বজাত সংস্কৃতি শাখাৰ সাধাৰণ পৰিষদ আছে। গতিকে আমি সমূহ ভকত বৈষ্ণৱক এই বাৰ্ষিক অধিৱেশনৰ সমূহ কাৰ্যসূচীতে উপস্থিত থাকি
আমাক আপ্লুত কৰিবৰ বাবে আমি আপোনাৰ সবৰ তৰফৰ পৰা আমি সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ।